নমস্কাৰ সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আসাম হায়াৰ সেকেন্ডাৰী টেটৰ কাৰণে ত্ৰিকোণমিতিৰ কিছুমান সমস্যা সমাধান কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএছকে এডুকেয়াৰ। আমি আগৰ ভিডিঅ'টোত ত্ৰিকোণমিতিৰ কিছুমান বেসিক কনসেপ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'ব, মই আই বাটনত দি দিম, ওপৰত দি দিম মই। আজি আমি সেই বেসিক কনসেপ্টখিনি ব্যৱহাৰ কৰি কেনেদৰে ত্ৰিকোণমিতিৰ সমস্যা সমাধান কৰিম সেই বিষয়ে আমি আলোচনা কৰিম। এই ভিডিঅ'টোত আমি ত্ৰিকোণমিতিৰ কিছুমান সমস্যা সমাধান কৰিম। আমাৰ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে if sin theta is equal to 5/13 then cos theta is equal to what? ইয়াতে sin theta ৰ মান দিয়া আছে, আমাক sin theta ৰ মান কিমান দিছে 5/13 বুলি দিয়া আছে। কি উলিয়াব লাগে? আমি cos theta ৰ মান নিৰ্ণয় কৰিব লাগে। তো ইয়াৰ আগতে sin theta মানে কি আছিল? আমাৰ sin theta কি বাহুৰ অনুপাত আছিল। যদি থিটাটো কি হয়, ইয়াতে থিটাটো এটা কোণ হয়, ঠিক আছে। গতিকে থিটা কোণৰ কাৰণে সাইনৰ অনুপাতটো আমাৰ কি বাহুৰ অনুপাত আছিল? মই ইফালে লিখি দিছো। এটা ত্ৰিভুজ আছে এনেদৰে এ বি সি, এই কোণটো হৈছে আমাৰ থিটা, ঠিক আছে। এইটো কি হয়? এইটো হৈছে অতিভুজ, অতিভুজ হলে কি হয় এইচ, আৰু এইটো হৈছে লম্ব, লম্ব হলে পি, আৰু ভূমি হৈছে এ বি, এইটো কি হ'ব? এ বিটো বি, বেছ, ঠিক আছে। তো ইয়াতে সাইনৰ অনুপাত কি আছিল? এ কোণটো থিটা কোণটোৰ কাৰণে সাইন অনুপাত হলে কি আছিল? আমাৰ সাইন থিটা ইজ ইকুৱেল টু এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহু হৈছে আমাৰ কি হয়? লম্ব পি, p/h, h কি হয়? অতিভুজ হয়। cos থিটাৰ কাৰণে কি হ'ব? cos থিটাৰ কাৰণে আমাৰ সন্নিহিত বাহু, এই যিটো এ কোণ আছে ইয়াৰ সন্নিহিত বাহু কি হয়? এইটো হয়, এইটো কি হয়? বি, বেছ বি, b/h, আমি b/h উলিয়াব লাগে, ঠিক আছে। cos থিটা উলিয়াব লাগে মানে কি হয়? b/h উলিয়াব লাগে। আমি b/h উলিয়াবৰ কাৰণে আমাৰ ইয়াতে কি দিয়া আছে চাওক, p দিয়া আছে আৰু h দিয়া আছে, b নাই, গতিকে আমি b টো প্ৰথমতে উলিয়াই ল'ম। b টো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা উলিয়াই ল'ম। এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম h² is equal to p² plus b²। এইটো হৈছে পাইথাগোৰাছৰ সূত্ৰ। ইয়াৰ পৰা আমি b উলিয়ালে কি হ'ব? b উলিয়ালে আমাৰ কি হ'ব? √/, a স্কয়াৰটো নালাগে, b হলে কি হ'ব? h² minus p², ঠিক আছে। h² minus p² আমি যদি বৰ্গমূল লৈ লওঁ তেতিয়া আমি b ৰ মানটো পাই যাম। h ৰ মানটো কি হয়? অলৰেডি যেটো sin থিটা মানে কি হয়? sin থিটা মানে হৈছে আমাৰ 5/13 মান দিয়া আছে, আৰু sin থিটা মানে কি হয়? p/h। তো আমি যদি সিধাকে চাও p ৰ মান পাম 5, অৰ্থাৎ 5 ৰ গুণিতক হয়, আৰু h ৰ মান কিমান পাম? 13, 13 ৰ গুণিতক হয়। তো আমি ইয়াতে ডাইৰেক্টলি মানটো 5 আৰু 13 বুলি ধৰি ল'ম। তো p আছে 5, h কিমান আছে? 13, গতিকে আমি ইয়াতে মানটো বহুৱাই ল'ম। একচুয়ালি এইটো গুণিতক হয়, 5 ৰ গুণিতক আৰু 13 ৰ গুণিতক হয়। তো সেইটো আমি গুণিতক বুলি নধৰি প্ৰথমতে কি বুলি ধৰি ল'ম? ডাইৰেক্ট মান বুলি ধৰি ল'ম, k বুলি ধৰি ল'ব লাগে। আমি k বুলি নধৰো, ঠিক আছে, ডাইৰেক্ট কৰিম আমি। তো কিমান হ'ব? 13² minus 5² হ'ব। 13² মানে কি হয়? 169, 169 minus 25, 9 ৰ পৰা 5 বিয়োগ কৰিলে 4, 6 ৰ পৰা 2 বিয়োগ কৰিলে 4, 144 হ'ব। তো 144 ৰ বৰ্গমূল কিমান হয়? 12, ঠিক আছে। আমি b ৰ মান কিমান পালো? b ৰ মান হৈছে 12। উলিয়াব কি লাগে? cos থিটা। cos থিটা মানে কি বুলি কৈ আছো মই? cos থিটা মানে হৈছে b/h। b ৰ মান কিমান পালো? 12 পালো। h ৰ মান কিমান দিয়া আছে? h ৰ মান হৈছে 13, গতিকে কিমান পালো উত্তৰটো? 12/13, 12/13। গতিকে 12/13 কোনটো অপচনত আছে? আমাৰ c অপচনত আছে, গতিকে c অপচনটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। if sin theta is equal to 4/5 then cos theta is equal to what? আমাৰ প্ৰশ্ন ধৰণটো একেটাই হয়, খালি মানবিলাক অকনমান বেলেগ বেলেগ হয়, ঠিক আছে। তো ইয়াতে আমাৰ 4/5 দিয়া আছে, sin theta ৰ মান কি উলিয়াব লাগে? cos theta উলিয়াব লাগে। ইফালে লিখি দিছো মই sin theta, কোনোবা এটা কোণ থিটাৰ কাৰণে বাহুৰ অনুপাত কি আছিল আমাৰ? p/h।
ঠিক আছে p/h তো p/h ৰ মান কিমান দিয়া আছে p/h ৰ মান আমাৰ 4/5 দিয়া আছে তো ইয়াৰ পৰা আমি যদি সিধা সিধাকে চাও p ৰ মান কিমান দিয়া আছে p ৰ মান দিয়া আছে 4 ঠিক আছে 4 h ৰ মান কিমান দিয়া আছে h ৰ মান দিয়া আছে 5 উলিয়াব কি লাগিব প্ৰথমতে আমি b উলিয়াই লব লাগিব কিয় b উলিয়াই লব লাগিব কাৰণ cos θ মানে কি হয় cos θ মানে হৈছে আমাৰ b/h ঠিক আছে b/h তো ইয়াতো আমি পাইথাগোৰাছৰ সূত্ৰটো লিখিম পাইথাগোৰাছৰ সূত্ৰ কোনটো আছিল h² = p² + b²। ইয়াতে h মানে কি হয় h মানে হৈছে অতিভুজ p মানে লম্ব আৰু b মানে হৈছে ভূমি উলিয়াব কি লাগে ভূমি উলিয়াব লাগে b উলিয়াব লাগে তেতিয়া কি হ'ব ইয়াৰ পৰাই আমি উলিয়াই লম ঠিক আছে কি হ'ব তেতিয়া h² - p² এটো আমি ৰুট ওভাৰ লব লাগিব h ৰ মান কিমান আছে h ৰ মান কিমান আছে আমাৰ h ৰ মান 5 গতিকে 5² মানে 25 ঠিক আছে এটো 5 h ৰ মান 5 ইয়াতে স্কয়াৰ আছে আমি স্কয়াৰ কৰিব লাগিব 5² মানে কি হ'ব 25 একাদৰে p কিমান আছে p 4 4 হলে 16 25 ৰ পৰা 16 মাইনাস কৰিলে কিমান আহিব 9 আহিব ঠিক আছে আৰু 9 ৰ বৰ্গমূল কিমান হয় 3 ঠিক আছে b ৰ মান কিমান পালো 3 পালো b ৰ মান হৈছে 3 h ৰ মান কিমান দিয়া আছে h ৰ মান হৈছে 5 গতিকে 3/5 3/5 টো হ'ব ইয়াৰে উত্তৰটো গতিকে কোনটো হ'ব আমাৰ অপচনটো অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাই আছে গতিকে সকলোৱে যি সকলোৱে চাই আছে সকলোৱে লাইক কৰিব ভিডিওটো আৰু যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব যাতে সকলোৱে এনেদৰে ফ্ৰীতে পঢ়িব পাৰে যদি লাইক কৰা নাই তেতিয়ালৈকে সকলোৱে লাইক কৰিব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম if sin θ = 5/13 then tan θ = what আমাৰ sin θ মান দিয়া আছে sin θ মান কিমান দিয়া আছে 5/13 দিয়া আছে কি লাগে tan θ লাগে sin θ মানে কি পাইছো মই আমি কি পাইছো sin θ মানে আমি sin θ মানে পাইছো p/h মান কিমান দিয়া আছে p/h ৰ 5/13 তো ইয়াৰ পৰা p কিমান হ'ব p হ'ব আমাৰ 5 আৰু h কিমান হ'ব h হ'ব আমাৰ 13 ঠিক আছে উলাব কি লাগে tan θ মানে কি হয় tan θ মানে হৈছে আমাৰ p/b ইয়াতে আকৌ b ৰ মান নাই আমাৰ b ৰ মান দিয়াই নাই গতিকে আমি b ৰ মান উলিয়াই লব লাগিব b ৰ মান কেনেকৈ উলাও আমি b ৰ মান উলিয়াও কেনেকৈ h² - p² কৰি কেনে b ৰ মান নিৰ্ণয় কৰো h কিমান আছে h আছে 13 13 ৰ স্কয়াৰ মানে কিমান হয় 169 আৰু p কিমান আছে 5 5 ৰ বৰ্গ কিমান হয় 25 এখিনি লিখিছো মই এতিয়া 9 ৰ পৰা 5 বিয়োগ কৰিলে 4 6 ৰ পৰা 2 বিয়োগ কৰিলে 4 কিমান হ'ব 144 হ'ব 144 ৰ বৰ্গমূল কিমান হয় 12 গতিকে আমি b কিমান পালো b পালো 12 ঠিক আছে b পালো 12 p ৰ মান কিমান দিয়া আছিল p ৰ মান দিয়া আছিল 5 গতিকে 5/12 will be the correct answer tan θ মান কিমান পালো tan θ মান আমি 5/12 পালো গতিকে 5/12 ক'ত আছে আমাৰ অপচন বি আছে গতিকে অপচন বি টো শুদ্ধ উত্তৰ হ'ব আকৌ এবাৰ কৈছো শুনক আমাৰ sin θ মান দিয়া আছে ঠিক আছে sin θ মান দিয়া আছে আকৌ sin θ মানে কি হয় sin θ মানে হৈছে আমাৰ p/h ঠিক আছে চিত্ৰটো আমি এবাৰ অকা নাই sin θ মানে হৈছে p/h ঠিক আছে গতিকে p/h ৰ মান কিমান দিয়া আছে 5/13 দিয়া আছে ইয়াৰ পৰাই আমি p ৰ মান এনেকে চাম p ৰ মান কিমান আছে 5 একচুয়ালি 5 নহয় কিন্তু আমি অংকটো অলপ সহজকে কৰাৰ কাৰণে k বুলি ধৰা নাই আমি ঠিক আছে এফালে k বুলি ধৰা নাই আমি কনস্ট্যান্ট ধৰা নাই আমি ডাইৰেক্ট কৰিছো p ৰ মান হৈছে 5 h ৰ মান কিমান 13 আকৌ tan θ মানে কি হয় উলিয়াব লগাটো কি হয় উলিয়াব লগা এটো হৈছে আমাৰ p/b ঠিক আছে আমি p/b নিৰ্ণয় কৰিব লাগে p/b নিৰ্ণয় কৰা মানে হৈছে tan θ ৰ মান নিৰ্ণয় কৰা ঠিক আছে তো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি প্ৰথমতে b টো উলিয়াই লম তো b উলিওৱাৰ কাৰণে আমি কি কৰিব লাগিব h² - p² এটা আমাৰ ৰুট ওভাৰ থাকিব বৰ্গমূল ল'ব লাগিব h ৰ মান আছিল 13 স্কয়াৰ কৰাৰ লগে লগে কি হ'ল 169 p ৰ মান আছিল 5 বৰ্গ কৰাৰ কাৰণে কি হ'ল 25 169 ৰ পৰা 25 বিয়োগ কৰাৰ ফলত কি হ'ল 144 হ'ল 144 ৰ বৰ্গমূল কি হয় 144 ৰ বৰ্গমূল হৈছে 12 আমি b ৰ মান পালো 12 ঠিক আছে এতিয়া ইয়াতে আহা ইয়াতে মানকিটা বহুৱাই দিয়া p ৰ মান কিমান p ৰ মান কিমান p ৰ মান হৈছে 5 b ৰ মান কিমান 12 গতিকে কি হ'ল উত্তৰটো 5/12 এতিয়া আমি আহিম পৰৱৰ্তী প্ৰশ্নটোলৈ
If sin theta is equal to 4/5, then tan theta is equal to what? ইয়াতে sin theta মান দিয়া আছে, sin theta কি হয়? sin theta হৈছে আমাৰ p/h, ঠিক আছে? মান কিমান দিয়া আছে? 4/5. তো ইয়াৰ পৰা h ৰ মান কিমান পাম? h ৰ মান পাম আমি 5, p ৰ মান কিমান পাম? 4. উলাব কি লাগে? b. আমি b উলাই ল'ব লাগিব। কিয় উলাই ল'ব লাগিব? কাৰণ tan theta আমাৰ b আছে। tan theta মানে কি হয়? tan theta মানে হৈছে আমাৰ p/b। আমি p/b ৰ মান উলিয়াব লাগে। এইটো আমি উলিয়াব লাগে, ঠিক আছে? তো ইয়াৰ কাৰণে আমাক b টো লাগিবই। তো আমি ইয়াৰ পৰা b নিৰ্ণয় কৰিম। b কি হ'ব আমাৰ? √h² - p² হ'ব। h মানে কিমান দিয়া আছে? h মানে হৈছে 5। 5 ৰ বৰ্গ কিমান হ'ব? 25। p হৈছে 4। 4 হলে স্কয়াৰ হলে কি হ'ব? এটা স্কয়াৰ আছে যেহেতু, এটা স্কয়াৰ আছে যেহেতু, তো 16 হ'ব, ঠিক আছে? 16। 25 পৰা 16 মাইনাস কৰিলে কিমান হ'ব? 9 হ'ব। 9 ৰ বৰ্গমূল কিমান হয়? 3 হয়। এতিয়া আমি ইয়াতে মানকিটা বহুৱাই দিম। p মানে কিমান হয়? p মানে হৈছে 4। b মানে কিমান হয়? b মানে হৈছে 3। গতিকে কি হ'ল? 4/3। 4/3 will be the correct answer. আমাৰ কোনটো অপচন আছে? 4/3 অপচন সি আছে। গতিকে অপচন সি টোই শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত আছে if sin a is equal to 12/13, then tan a is equal to what? ঠিক আছে? গতিকে ইয়াতে অলপ আগতে যি কৰিলো আমি 4 নম্বৰত আমাৰ হুবহু একে হয়, খালি মানকেইটা অকমান বেলেগ হয়। গতিকে আপোনালোকে কি কৰিব? ইয়াৰে উত্তৰটো কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত জনাব, ঠিক আছে? এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক মই দি দিলো। আপোনালোকে ইয়াৰ উত্তৰ কোনটো হ'ব সেইটো আপোনালোকে কমেন্ট বক্সত জনাব। The value of sin a lies between if a is greater than or equal to 0 or less than or equal to 90 degree. আমি sin এর মান কিমান পৰিসৰৰ ভিতৰত থাকে সেইটো আমি উলিয়াব লাগে, ঠিক আছে? মানে কিমানৰ পৰা কিমানৰ ভিতৰত থাকিব, sin এর মান কিমানৰ পৰা কিমানৰ ভিতৰত থাকিব সেইটো আমি উলিয়াব লাগে। যত নেকি a মানে কি হয়? a মানে আমাৰ কি হ'ব পাৰে? 0 ডিগ্ৰী হ'ব পাৰে অথবা 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব পাৰে, ঠিক আছে? a তো আমাৰ 0 ডিগ্ৰীতকৈ ডাঙৰ অথবা সমান হয়, ঠিক আছে? 0 ডিগ্ৰীও হ'ব পাৰে আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব পাৰে। কিন্তু কি হ'ব লাগিব? 90 ডিগ্ৰী সমান হ'ব পাৰে, কিন্তু 90 ডিগ্ৰীৰ সৰু হ'ব লাগিব। সমান অথবা সৰু, এই মিনিংটো হৈছে সমান অথবা সৰু, ঠিক আছে? আৰু এই মিনিংটো কি হয়? এইটো কি হয়? এইটো হৈছে আমাৰ a টো শূন্যতকৈ ডাঙৰ অথবা সমান, ঠিক আছে? তো ইয়াৰে sin 0 মানে কি আছিল আমাৰ? sin 0 মানে হৈছে 0 আৰু sin 90 মানে কি হয়? sin 90 মানে হৈছে 1। গতিকে 0 আৰু 1 ৰ ভিতৰত থাকিব। এই কন্ডিশনটো চাব, ঠিক আছে? কন্ডিশনটো চাব। কন্ডিশন নিদিলে বেলেগ হ'ব কিন্তু উত্তৰটো। কন্ডিশন দিয়াৰ কাৰণে কি হ'ব? কন্ডিশন দিয়াৰ কাৰণে 0 to 1 হ'ব। অৰ্থাৎ অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো। এতিয়া আহিছে 7 নম্বৰ প্ৰশ্নটোলৈ। Maximum value of 1/cosec theta where theta is greater than 0 and less than 90. আমি 1/cosec theta ৰ মান উলিয়াব লাগে, ঠিক আছে? যত নেকি থিটা মান কি দিয়া আছে? থিটাৰ মান আমাৰ শূন্যতকৈ ডাঙৰ হ'ব লাগিব আৰু 90 তকৈ সৰু হ'ব লাগিব, ঠিক আছে? তো 1/cosec মানে কি হয়? 1/cosec মানে হৈছে আমাৰ, চাওক দেই, cosec মানে কি হয়? 1/sin, উল্টা হয়। গতিকে কি হ'ব? 1/cosec মানে হৈছে আমাৰ sin theta। এইটো মনত ৰাখিব। 1/cosec theta মানে হৈছে sin theta, ঠিক আছে? sin theta। 1/cosec মানে কি কৈছো? sin theta। গতিকে ইয়াতে চাওক, থিটাৰ মান আমাৰ শূন্যতকৈ ডাঙৰ হ'ব লাগে। অৰ্থাৎ কিমান কিমান হ'ব পাৰে? 30 ডিগ্ৰী হ'ব পাৰে, 45 ডিগ্ৰী হ'ব পাৰে আৰু 60 ডিগ্ৰী হ'ব পাৰে। আমি এই তিনিটা মান ল'ম, যিহেতু আপ টু ক্লাছ 10 পৰ্যন্ত আমাৰ মানকেইটা এই তিনিটা দিয়া আছে। মানে কি 5টা দিয়া আছে, 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এই 5টাৰ মান দিয়া আছে, ঠিক আছে? এই 5টা মান দিয়া আছে আপ টু ক্লাছ 10ত। ক্লাছ 10ৰ কিতাপত এই 5টা মান দিয়া আছে। গতিকে আমাক এই কন্ডিশনত 0 টো নালাগে, 0 তকৈ ডাঙৰ হ'ব লাগে আৰু কিহতকৈ সৰু হ'ব লাগে? 90 তকৈ সৰু হ'ব লাগে। তো থাকিল কি কি? 30 ডিগ্ৰী, 45 আৰু 60 ডিগ্ৰী থাকিল। তো sin 30 মানে কিমান হয়? sin 30 মানে হৈছে 1/2, sin 45 মানে হৈছে 1/√2 আৰু
sin 60 মানে কি হয় √3/2 sin 60 মান হৈছে √3/2 তো ইয়াৰে কোনটো আটাইতকৈ ডাঙৰ সেইটো আমি উলিয়াই ল'ব লাগে ঠিক আছে তো ইয়াৰে যে আমাৰ √3/2 টো ডাঙৰ ঠিক আছে √3/2 1/2 মানে কি হয় 1/2 মানে হৈছে আমাৰ 0.5 ঠিক আছে আৰু √3 মানে হৈছে 1.7 অলমোস্ট 1.7 ঠিক আছে ইয়াক 2 ৰে ডিভাইড কৰিলে কিমান পাম আমি 2 ৰে ডিভাইড কৰিলে 0.86 ইমান মান পাম ঠিক আছে প্ৰায় 0.86 পাম এটা চাও 1/2 মানে 0.5 √3/2 মানে কি হয় 0.86 গতিকে ডাঙৰ কোনটো হল 0.86 টো হৈছে ডাঙৰটো এটা কথা মনত ৰাখিব আপোনালোকে সাইনৰ মান ঠিক আছে সাইনৰ মান কি হয় যেতিয়া 0 ৰ পৰা থিটাৰ মান ঠিক আছে থিটাৰ মান যেতিয়া 0 ৰ পৰা 90 ডিগ্ৰী লৈকে বাঢ়ি যাব sin থিটাৰ মান কি হ'ব ক্ৰমান্বয়ে বাঢ়ি যাব সেইটো আপোনালোকে মনত ৰাখিব গতিকে 1/2 টো সৰু হল √3/2 টো ডাঙৰ হল গতিকে কোনটো ডাঙৰ হ'ব √3/2 এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ if sin alpha is equal to 1/2 and cos beta ঠিক আছে sin alpha মান 1/2 দিয়া আছে আৰু cos beta মান কি দিয়া আছে 1/2 দিয়া আছে আমি কি উলিয়াব লাগে alpha plus beta আমি উলিয়াব লাগে sin alpha গতিকে ইয়াতে 1/2 আছে নে নাই 1/2 আছে গতিকে alpha মান কিমান হলে 1/2 হ'ব ঠিক আছে গতিকে আমি জানো যে sin 30 মান কিমান হয় sin 30 মান হৈছে আমাৰ 1/2 গতিকে alpha মান কিমান হ'ব লাগিব alpha মান আমাৰ 30 ডিগ্ৰী হ'ব লাগিব আকৌ কিমান দিয়া আছে cos beta দিয়া আছে ঠিক আছে আমি জানো যে cos 60 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হয় 1/2 হয় গতিকে ইয়াতে বিটা মান কিমান হল বিটা মান 60 ডিগ্ৰী হল এতিয়া আলফা 30 ডিগ্ৰী আৰু বিটা 60 ডিগ্ৰী দুটা প্লাস কৰিলে কিমান হ'ব 30 + 60 90 গতিকে অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আলফা প্লাস বিটা মান কিমান পালো 90 ডিগ্ৰী এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ if sin a plus b is equal to 1 ইয়াৰ মানটো cos a minus b লগত একে সমান হয় অৰ্থাৎ sin a plus b আৰু cos a minus b দুইটাৰে মান কিমান হয় 1 হয় then find the value of a and b আমাৰ a আৰু b ৰ মান লাগে sin a plus b মান কিমান দিয়া আছে 1 দিয়া আছে গতিকে চাও এফালে যেটো sin আছে গতিকে sin কিমান ডিগ্ৰী মান 1 হয় sin 90 ডিগ্ৰী মান 1 হয় ঠিক আছে তো ইয়াৰ পৰা এফালেও sin গতিকে আমি কি লিখিব পাৰিম ইয়াৰ পৰা a plus b is equal to 90 লিখিব পাৰিম ঠিক আছে আকবা কৈছো ইয়াতে sin a plus b ৰ মান 1 দিয়া আছে ঠিক আছে তো এইফালে sin আছে এইফালে sin কিমান ডিগ্ৰী মান 1 হয় আমি জানো যে sin 90 ডিগ্ৰী মান 1 হয় ঠিক আছে তো এইফালেও sin a plus b মান কিমান হ'ব a plus b মান হ'ব 90 ডিগ্ৰী একেদৰে cos a minus b মান কিমান দিয়া আছে cos a minus b হৈছে 1 ঠিক আছে তো cos কিমান ডিগ্ৰী 1 হয় cos 0 ডিগ্ৰী 1 হয় গতিকে cos 0 ডিগ্ৰী মান 1 তো ইয়াৰ পৰা আমি কি পাম a minus b is equal to 0 পাম a minus b is equal to 0 পোৱা মানে কি হয় a is equal to b ঠিক আছে a আৰু b এই দুটা কোণ কি হ'ব সমান হ'ব গতিকে এতিয়া আহক a আৰু b দুইটা সমান গতিকে আমি কি লিখিব পাৰিম ইয়াৰ পৰা টুৱাইস a লিখিব পাৰিম b ৰ জাগাত যদি আমি a বহাই দিব পাৰিম কাৰণ a আৰু b দুইটা সমান হয় টুৱাইস a ৰ মান হৈছে 90 ডিগ্ৰী তো ইয়াৰ পৰা আমি a ৰ মান কিমান পাম a ৰ মান হৈছে 90/2 is equal to 45 গতিকে a আৰু b দুইটাৰ মান কিমান হ'ব a আৰু b দুইটাৰ মান হ'ব 45 ডিগ্ৰী গতিকে কোনটো শুদ্ধ উত্তৰ হল শুদ্ধ উত্তৰটো হৈছে অপচন ডি a আৰু b দুইটাৰে মান কিমান হয় 45 ডিগ্ৰী এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম the value of 5 cos 0 degree plus sin 90 degree is 5 cos 0 degree আৰু sin 90 degree মান কিমান হ'ব 5 cos 0 degree মানে কি হয় cos 0 degree মানে হৈছে 1 sin 90 degree মানে কিমান হয় 1 5 into 1 5 plus 1 কিমান হল 6 গতিকে শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে অপচন বি যেতিয়া এৰ মান 0 ৰ পৰা 90 ডিগ্ৰীলৈ বৃদ্ধি হয় তেতিয়া cos এৰ মান কি পৰিৱৰ্তন হয় আমাৰ কোনটো যদি 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে বৃদ্ধি হয় মানে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী
আৰু 90 ডিগ্ৰী এনেকুৱাকৈ কি হৈ আছে এনেকুৱাকৈ থিটাৰ মান বৃদ্ধি হৈ গৈ আছে তেতিয়া আমাৰ cos a ৰ মান কি হয় ঠিক আছে a মানে কি হয় a মানে হৈছে এবাৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী তো cos 0 মানে হৈছে cos 0 ডিগ্ৰী হৈছে 1 cos 30 মানে কিমান হয় √3/2 cos 45 কিমান হয় 1/√2 cos 60 কিমান হয় cos 60 হৈছে আমাৰ 1/2 আৰু cos 90 মানে হৈছে 0 গতিকে চাওক এতিয়া 1 ৰ পৰা কমি গৈ কি হৈছে 0 হৈছে তাৰ মানে কি হৈছে sin cos a ৰ মান sin নহয় cos a ৰ মান কিমান হয় cos a ৰ মান হৈছে cos a ৰ মান কি পৰিৱৰ্তন হয় cos a ৰ মান কমি যায় ঠিক আছে কমি যায় 1 ৰ পৰা 0 লৈকে কমি গল মানে cos a ৰ পৰিৱৰ্তন মানৰ কি পৰিৱৰ্তন হ'ব কমি যাব ঠিক আছে গতিকে অপচন এ টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো value of cos 45 degree plus tan 45 degree minus sin 45 degree is cos 45 degree plus tan 45 degree minus sin 45 degree মান কিমান হ'ব সেইটো আমি উলিয়াব লাগে চাও cos 45 আৰু sin 45 দুইটা একে হয় গতিকে প্লাস মাইনাস থাকাৰ কাৰণে কি হ'ব ক্যান্সেল গুছি যাব দুইটাৰে মান সমান হয় মই কৈছিলোৱে ঠিক আছে আগৰ ভিডিওটোত মই কৈছো ইটো cos 45 is equal to sin 45 দুইটাৰ মান কিমান হয় দুইটাৰ মান হৈছে 1/√2 গতিকে এই দুটা আমাৰ ক্যান্সেল যাব tan 45 কি হয় tan 45 ৰ মান হৈছে 1 গতিকে শুদ্ধ উত্তৰ হৈছে অপচন এ The value of sin 45 degree plus cos 45 degree is sin 45 degree আৰু cos 45 degree মান কিমান হ'ব সেইটো আমি উলিয়াব লাগে sin 45 কি হয় sin 45 হৈছে 1/√2 plus cos 45 কিমান হয় 1/√2 দুটা প্লাস কৰক এতিয়া প্লাস কৰিলে কিমান পাম ইয়াতে হ'ব √2 ওপৰত হ'ব 1 + 1 2 মানে আকৌ আমি কি লিখিব পাৰো 2 মানে আমি লিখিব পাৰো √2 * √2 তলে উপরে এটা এটা কাটা যাব √2 কিমান থাকিল √2 গতিকে শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে অপচন বি √2 9 sec square a minus 10 square a এর মান হৈছে ইয়াতে চাও কুৱেশ্যনত চাও দুইটাতে মান 9 9 আছে গতিকে আমি 9 কমন লব পাৰিম 9 কমন ললে কি থাকিব sec square a থাকিব এই 9 sec square a এর পৰা 9 টো আমাৰ উলাই আহিল কমন আহিল ঠিক আছে থাকিল কি sec square a মাজত মাইনাস আছে মাইনাস দিলো 9 টো আমাৰ কমন গুছি গল কি থাকি গল 10 square a থাকি গল এতিয়া 9 into sec square a minus 10 square a এর মান হৈছে 1 চাও আমি কি পাইছিলো 1 plus 10 square a is equal to sec square a ঠিক আছে ইয়াৰ পৰা যেটো 10 square a আছে সেইটো খুফালে আনো কি হ'ব তেতিয়া খুফালে আনিলে বাওফালে 1 থাকিব খুফালে কি হ'ব sec square a minus 10 square a হ'ব ঠিক আছে গতিকে কি পালো sec square a minus 10 square a মানটো কিমান আছে মান আছে 1 গতিকে আমি ইয়াতে 1 বহুৱাই দিলো কিমান হল 9 into 1 9 কোনটো শুদ্ধ উত্তৰ হল অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া আমি অন্তিমটো প্ৰশ্নলৈ আগবাঢ়িম অন্তিমটো প্ৰশ্নত কি দিয়া আছে যদি tan θ is equal to √3 হয় ঠিক আছে tan θ ৰ মান কিমান দিয়া আছে √3 দিয়া আছে তেতিয়া sec θ ৰ মান কিমান হ'ব আমি sec θ ৰ মান উলিয়াব লাগে অলপ আগতে যেটো সূত্ৰত কৰিছিলো আমি কি সূত্ৰত কৰিছিলো 1 plus tan square theta is equal to sec square theta এইটো কৰিছিলো এইবিলাক আমাৰ কি হয় অভিধাৱলী হয় ঠিক আছে মই বেসিক যেটো ভিডিও কৰিছিলো প্ৰথম পাৰ্টৰ আপোনালোকে চাই লব তাতে সূত্ৰকেইটা দিয়া আছে ইয়াৰ পৰা sec theta উলিয়াব লাগে sec theta যদি উলিয়াব লাগে কি হ'ব যেটো এটা স্কয়াৰ আছে স্কয়াৰটো নোহোৱা কৰিব লাগিব তেতিয়া কি হ'ব ইফালে আমাৰ বৰ্গমূল আহি যাব কি হ'ব 1 plus tan square theta 1 আছে 1 দিম tan theta ৰ মান কিমান দিয়া আছে tan theta ৰ মান আমাৰ √3 দিয়া আছে ইয়াতে কি আছে স্কয়াৰ আছে হয়নে স্কয়াৰ আছে গতিকে ইয়াতে কি হ'ব স্কয়াৰ আহি যাব 1 √3 হোল স্কয়াৰ আছে ঠিক আছে √3 স্কয়াৰ ইয়াতে স্কয়াৰ আৰু বৰ্গমূল কাটা যাব কি থাকিব 3 থাকিব 1 plus 3 is equal to 4 এটা 4 বৰ্গমূল কিমান হয় 2 হয় ঠিক আছে তো শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে আমাৰ অপচন ডি 2
আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ